মই 22 বছৰীয়া মাধৱ, এখন সৰু গাঁৱৰ ল'ৰা। হাতত বেগ, চকুত সপোন আৰু মনত ভয় আছিল। কিন্তু নতুন চাকৰিটো পাই মনত উৎসাহ লৈ মই চহৰলৈ বুলি ঢাপলি মেলিলোঁ। ৰেলত উঠি মই দেখিলোঁ যে ষ্টেচনত ভিৰ আছিল। চাৰিওফালে হুলস্থুলেই হুলস্থুল আছিল। মোৰ মুখত ভাগৰ স্পষ্টকৈ দেখা গৈছিল যদিও মোৰ চকুৰ জিলিকনিয়ে ক'বলৈ ধৰিছিল যে মই সহজে হাৰ মানিবলগীয়া বিধৰ নহয়। কাণত সেইটো সময়ত দেউতাৰ মাতটো প্ৰতিধ্বনিত হৈ আছিল, বোপাই, চহৰখন বহুত ডাঙৰ, মানুহবোৰ তাৰ অচিনাকি। কিন্তু প্ৰদীপ মোৰ বন্ধু, তোমাক সদায় সি ল'ৰাৰ দৰে নিজৰ ঘৰতে ৰাখিব। আৰু যেতিয়া দুৱাৰখন খোল খালে, প্ৰদীপ খুৰা মোৰ সন্মুখত থিয় হৈ আছিল। কপালত সামান্য বলি ৰেখা, কিন্তু হৃদয়ৰ পৰা এটা হাঁহি আছিল। তুমি দেখোন মাধৱ, আহা, এতিয়া এই ঘৰটো তোমাৰ নিজৰ বুলিয়েই ভাবিবা। মই এটা স্বস্তিৰ উশাহ ল'লোঁ। যিয়েই নহওক, এখন অচিনাকি চহৰত মই থাকিবলৈ এটা ঘৰ বিচাৰি পাইছিলোঁ। কিন্তু কোনে জানে যে সেইখন ঘৰত যে অন্য এটা কাহিনী লুকাই আছিল। ইতিমধ্যে চিৰিৰে নামি অহা খোজৰ শব্দ, কিতাপৰ সুগন্ধি আৰু বতাহত সুগন্ধিৰ লঘু গোন্ধ। দুৱাৰমুখত থিয় হৈ আছিল নন্দিতা। তাইৰ বয়স আছিল 25 বছৰ। তাই এতিয়া কলেজত পঢ়ি আছিল। তাইৰ মুখত আত্মবিশ্বাস, চকুত নিৰ্দোষী জিলিকনি আৰু ওঠত হাঁহি আছিল, যিটো হঠাতে আন্ধাৰ কোঠা এটাত জ্বলি উঠা লেম্পৰ দৰে। তেতিয়া তাই অলপ ধেমালি সুৰত ক'লে, ভাই, তুমি ইয়াত এডজাষ্ট হ'ব পাৰিবা জানো? আপোনাৰ কিবা অসুবিধা হ'লে ক'ব, মই তেতিয়া হাঁহি কৈছিলোঁ। কিন্তু মোৰ হৃদয়ৰ স্পন্দন তেতিয়া বাঢ়ি গৈছিল। সেইদিনাখন ৰাতি যেতিয়া মই নিজৰ কোঠাত অকলে বহি আছিলোঁ, তাইৰ সেই হাঁহিটো বাৰে বাৰে মোৰ মনলৈ আহিছিল। মই তেতিয়া ভাবি আছিলোঁ যে তাইৰ হাঁহিটো মোৰ বাবে ইমান কিয় বেলেগ যেন লাগিছিল। তাইৰ মাতটো এতিয়া মোৰ কাণত কিয় প্ৰতিধ্বনিত হৈ থাকে। মোৰ বাবে নন্দিতা কেৱল খুৰাৰ ছোৱালীয়েই নাছিল, প্ৰথম দৃষ্টিত মোৰ আত্মাক স্পৰ্শ কৰি যোৱা এজনী ছোৱালী আছিল। কিন্তু মই ভয় খাইছিলোঁ, নাই, এইটো মোৰ বাবে বহুত ডাঙৰ এটা ভুল হ'ব। মই মোৰ চাকৰিতহে গুৰুত্ব দিবলৈ লাগে। নাই, তাই মোতকৈ বহুত ডাঙৰ আৰু মোৰ দেউতাৰ বন্ধুৰ ছোৱালীও। মই নিজকে পতিয়ন নিয়াবলৈ এতিয়া বহু চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ হৃদয়খনে শুনিবলৈ একেবাৰে সাজুৱেই নাছিল। ঠিক তেনেকৈ পিছদিনা ৰাতিপুৱা চাহ খোৱাৰ সময়ত টেবুলত চাহকাপটো থৈ নন্দিতাই ক'লে যে, ভাই, এইখন চহৰ বহুত বেলেগ, ইয়াত সকলোকে বিশ্বাস কৰিবলৈ নোৱাৰি। খন্তেক সময়ৰ বাবে তাইৰ চকুত এক অদ্ভুত বিষাদ জিলিকি উঠিছিল। মই তেতিয়া তেওঁ কোৱা কথাবিলাকলৈ লক্ষ্য কৰিছিলোঁ, কিন্তু একো মই সুধিবলৈ পৰা নাছিলোঁ। সেইটো সময়ত মোৰ অনুভৱ হ'ল, নন্দিতাৰ হৃদয়ত কিবা এটা গোপন কথা আছে নেকি বাৰু। এনেকৈয়ে এতিয়া বহুদিন পাৰ হৈ গ'ল। প্ৰতিদিনে সন্ধিয়া খিৰিকীৰে বাহিৰলৈ চাই থাকোঁতে তাইৰ চুলিখিনি কাণৰ পিছফালে ঠেলি দি যেন মোৰ হৃদয়ত এটা ৰহস্যময় মন্ত্ৰ মাৰিছিল। কিন্তু এতিয়া নন্দিতাই যেতিয়াই ট্ৰে এখনত চাহ লৈ আনিছিল, তেতিয়াই মোৰ হাত দুখন কঁপিবলৈ আৰম্ভ কৰিছিল। মই মনে মনে কাপটো ধৰিছিলোঁ, কিন্তু সেইটো সময়ত মোৰ চকু দুটা তাইৰ মুখৰ পৰা আঁতৰি যোৱা নাছিল। তাইৰ হাতৰ কোমল পৰশ, চকুৰ গভীৰতা, সকলোৱে মোক তাইৰ প্ৰতি এতিয়া আকৰ্ষিত কৰিবলৈ ধৰিছিল। কিন্তু মোৰ অন্তৰতো এতিয়া ভয় লাগিবলৈ ধৰিছিল। মই এতিয়া নিজকে বাৰে বাৰে কৈছিলোঁ যে এই সকলোবিলাক মই নিজৰ ভ্ৰম বুলি ভাবি লোৱা উচিত। যদি খুৰাই কথাটো গম পায়, তেন্তে হয়তো মই ইয়াৰ পৰা গুচি যাব লাগিব। সেইবাবে সদায় মোৰ নিজৰ অনুভৱবিলাক মই নিজৰ মাজতে ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু কেতিয়াবা কেতিয়াবা নন্দিতাৰ আচৰণবিলাকত যেন এনে কিবা এটা ইংগিত পোৱা গৈছিল। কেতিয়াবা হাঁহি থাকোঁতে তাই হঠাৎ নিমাত হৈ পোনে পোনে মোৰ চকুলৈ চাইছিল। আকৌ কেতিয়াবা কেতিয়াবা গভীৰ নিশালৈকে তাই টেৰেছত থিয় হৈ কাৰোবাৰ লগত ফোনত কথা পাতিছিল। আৰু যেতিয়া মই তাইৰ ওচৰলৈ গৈছিলোঁ, তাই খৰখেদাকৈ ফোনটো লুকুৱাই ৰাখিছিল। এদিন ৰাতি বৰষুণ দি আছিল। সেইটো সময়ত বিদ্যুৎ গুচি গৈছিল। গোটেই ঘৰখনতে এতিয়া এটা অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। নন্দিতাই চাকি জ্বলাবলৈ পাকঘৰলৈ বুলি গ'ল। ময়ো সেইটো সময়ত তাতে উপস্থিত আছিলোঁ। চাকিৰ শিখাৰ পোহৰে আমাৰ মুখবোৰ ওচৰলৈ লৈ আহিছিল। সেইটো সময়ত তাইৰ চকুত ভয় আৰু নিৰ্দোষিতা হোৱাৰ প্ৰমাণ বিচাৰি আছিল। হঠাতে নন্দিতাই ফুচফুচাই ক'লে, মাধৱ, যদি মই তোমাক এটা গোপন কথা কওঁ, তুমি কাকো নকওঁ বুলি প্ৰতিশ্ৰুতি দিবানে? এতিয়া কথাটো শুনাৰ লগে লগে মোৰ হৃদয়খন তীব্ৰতৰ হ'বলৈ ধৰিলে। নন্দিতাৰ চকুত চকুলো ওলাই আহিছিল। তাই তেতিয়া কৈছিল যে মই আন কাৰোবাক ভাল পাওঁ। এই কথাটো শুনি যেন মোৰ কাণত বোমা এটাহে বিস্ফোৰণ ঘটিল। কথাটো শুনাৰ পাছত মোৰ এতিয়া হৃদয়খন সম্পূৰ্ণৰূপে ভাঙি গৈছিল। মই এতিয়া ভাবি আছিলোঁ যে এনে কি সত্য লুকাই আছে যিটো নন্দিতাই ক'বলৈ বিচাৰিছিল। কিয় নন্দিতাই তেওঁৰ বিষয়ে মুকলিকৈ কথা ক'বলৈ পৰা নাছিল? কেৱল তেওঁলোকৰ মাজত প্ৰেমেই আছিল নে ইয়াৰ আঁৰত লুকাই আছিল কোনো বিপদজনক গোপন কথা? আৰু সেই নিশা মই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলোঁ যে এই কাহিনীটো কেৱল প্ৰেমৰ ওপৰতে নহয়, ছাছপেন্স আৰু বিপদৰ বিষয়ো হ'বলৈ পাৰে। এদিন সন্ধিয়া মই লাহে লাহে চিৰিৰে তললৈ নামি আহিছিলোঁ।
মোৰ হৃদয়খনে কিবা এটা অদ্ভুত অনুভৱ কৰি আছিল, যেন প্ৰতিটো খোজৰ লগে লগে কিবা নহয় কিবা এটা ৰহস্য মোৰ ওচৰলৈ আহি আছে। তেতিয়াই মই ফোনত নন্দিতাৰ লেহেমীয়া কঁপি থকা মাতটো শুনিবলৈ পালোঁ। প্লিজ মোক আৰু তুমি ফোন নকৰিবা, মই তোমাক কৈছিলোঁ এতিয়া তোমাক লগ কৰিবলৈ নোৱাৰোঁ। মই কথাটো শুনাৰ লগে লগে মাধৱে তাতে নিথৰ হৈ পৰিছিল। তাৰ হৃদয়খন এতিয়া একেবাৰে ধপধপাই উঠিছিল। সি এতিয়া ভাবিবলৈ ধৰিলে যে আচলতে নন্দিতাই কাৰ লগত কথা পাতি আছিল। তাইৰ চকুত কিয় ভয় আছিল? কিবা লুকাই থকা গোপনীয়তা আছিল নেকি? মই তেতিয়া লাহেকৈ খিৰিকীখনৰ ফালে চাইছিলোঁ, কিন্তু আন্ধাৰ আৰু নিস্তব্ধতাই মোক আৰু ওচৰলৈ যাবলৈ বাধা দিছিল। এটা মৃদু ঈৰ্ষা, ভয় আৰু কৌতূহল একেলগে উঠিবলৈ ধৰিলে মোৰ হৃদয়ত। লাহে লাহে এতিয়া সত্যটো ওলাই আহিবলৈ ধৰিছিল। কলেজত পঢ়ি থকাৰ সময়ত এজন ছিনিয়ৰ প্ৰেমত পৰিছিল নন্দিতাই। এতিয়া মই নিজৰ কোঠাৰ খিৰিকীৰে বাহিৰলৈ চাই মনতে ভাবিলোঁ যে যদি ইয়াতে নন্দিতা সুখী, তেন্তে মোক আৰু কি লাগে। কিন্তু সেইটো সময়ত মই তাইৰ চকুত এক অদ্ভুত অস্থিৰতা দেখিবলৈ পাইছিলোঁ। মই জানিছিলোঁ যে নন্দিতাৰ হাঁহিৰ আঁৰত কিবা এটা গভীৰ আৰু ভয়ংকৰ কথা লুকাই আছে। পিছদিনা ৰাতিপুৱা নন্দিতাই পাকঘৰত চাহ বনাই আছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে তাইৰ চকু দুটা বাৰে বাৰে তাইৰ ফোনটোলৈ গৈ আছে, আৰু প্ৰতিবাৰেই এনে লাগিছিল যেন তাৰ আঁৰত কিবা এটা বিপদ লুকাই আছে। মই তেতিয়া কোমল মাতেৰে মাত লগালোঁ, নন্দিতা, তুমি ঠিকে আছানে? নে কোনোবাই তোমাক অসুবিধাৰ সৃষ্টি কৰিছে নেকি? সেইটো সময়ত নন্দিতাই দ্বিধাবোধ কৰি হাঁহিছিল, যদিও তাইৰ চকুত কিন্তু ভয় আছিল। তাই তেতিয়া খন্তেক সময়ৰ বাবে মোৰ ওচৰলৈ আহিছিল, কিন্তু পিছ মুহূৰ্ততে তাই পিছুৱাই গুচি গ'ল। মই তেতিয়া উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে কেৱল এয়া প্ৰেমেই নহয়, নন্দিতাৰ মাজত এতিয়া কিছু ভয় ভাবুকিও লুকাই আছে। আৰু তাৰ এসপ্তাহৰ পিছতে ভুলতে মই লক্ষ্য কৰিছিলোঁ যে নন্দিতাৰ ফোনত এটা অদ্ভুত মেছেজ আহি আছিল। তুমি যদিহে মোৰ কথাটো নুশুনা, মই সকলোকে দেখুৱাম। মোৰ মাজেৰে খং আৰু ভয়ৰ ঢৌ এটা দৌৰি গুচি গ'ল। মই তেতিয়া বুজিবলৈ পাৰিছিলোঁ যে নন্দিতাৰ গোপন কথাটোত কেৱল প্ৰেমৰ কথাই নহয়, বিপদজনক ব্লেকমেইল আৰু ভয়ৰ কথাও আছিল। সেইবাবে এতিয়া মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছিল। মই কেৱল প্ৰেমৰ সৈতেই নহয়, নন্দিতাক ৰহস্যজনক বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। নন্দিতাই ভাল পোৱা সেই ছিনিয়ৰ ল'ৰাটো এটা নিৰ্লজ্জ ল'ৰা আছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ মিছা আৰু ধূৰ্ততাৰ তৰপবিলাক তাৰ আঁৰত লুকাই আছিল। সেইবাবে মই লক্ষ্য কৰিছিলোঁ সেই ল'ৰাজনৰ আঁৰৰ মুখখন। তাৰ হাঁহিটোৰ আঁৰত এটা বিপদজনক পৰিকল্পনা আছিল। এসময়ত ব্যক্তিগত আনন্দৰ বাবে নন্দিতাই শ্বেয়াৰ কৰা ফটো আৰু মেছেজবোৰ এতিয়া তাৰ বাবে অস্ত্ৰ হৈ পৰিছিল। এদিন ৰাতি হঠাতে মোবাইলৰ স্ক্ৰীণখন জিলিকি উঠিছিল। তুমি যদিহে মোৰ কথাবিলাক নুশুনা, মই এই ছবিবোৰ সকলোকে দেখুৱাই দিম। তুমি আচলতে কোন সেইটো সকলোৱে জনাটো উচিত। কথাবিলাক শুনাৰ পিছত এতিয়া নন্দিতাৰ মনটো একেবাৰে জোকাৰি গৈছিল। মজিয়াৰ ভিতৰতে থকা চকীখনতে তাই বহি পৰিল। তাইৰ গালত চকু পানী বৈ আছিল। তাইৰ হৃদয়খন ভয় আৰু লাজত শ্বাসৰুদ্ধ হৈ পৰিছিল। মই লক্ষ্য কৰিবলৈ পাৰিছিলোঁ যে নন্দিতা এতিয়া লাহে লাহে অকলশৰীয়া হৈ পৰিছিল। তাই প্ৰায় ৰাতি কান্দিবলৈ ধৰিছিল, তাইৰ কোঠাৰ খিৰিকীৰ ওচৰতে বহি বহি। তাইৰ চকুত ভয় আৰু অস্থিৰতা এতিয়া স্পষ্টকৈ দেখা গৈছিল, আৰু প্ৰতিবাৰেই শব্দ এটা আহিলে তাই ভয়ত সংকুচিত হৈ আহিছিল। এনে ক্ষেত্ৰত মই ভাবি ভাবি বহুবাৰ ভাবিছিলোঁ যে মই কিবা এটা কৰোঁ নেকি, নে এতিয়াও মই মনে মনে থকাটোৱে উচিত হ'ব। এদিন ৰাতি যেতিয়া বৰষুণৰ টোপালবোৰে খিৰিকীত খুন্দা মাৰি আছিল, গোটেই ঘৰখন অন্ধকাৰত ডুব গৈ আছিল, তেতিয়া মই সাহস গোটাইছিলোঁ আৰু মই তাইক মৃদুভাৱে ক'লোঁ, নন্দিতা, তুমি ভালে আছানে? নে তোমাৰ কিবা হৈছে? নন্দিতাই প্ৰথমে মূৰটো নমাই দিলে। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ তাইৰ ওঠ দুটা কঁপি আছিল। তাৰ পাছতেই যেন হঠাৎ সকলো বন্ধন ভাঙি তাইৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। তাই মোক সকলো কথা ক'লে, সেই ল'ৰাটোৱে তাইক কেনেকৈ ব্লেকমেইলিং কৰি আছিল। তাই লগতে কৈছিল যে কেনেকৈ প্ৰতিটো মেছেজ কলে তাইক ভয় খুৱাইছিল, আৰু কেনেকৈ তাইৰ অনুভৱ হৈছিল যে এতিয়া তাইক কোনেও সহায় নকৰে। কথাবিলাক শুনাৰ লগে লগে মোৰ হৃদয়খন কঁপি উঠিছিল। সেইকাৰণে লাহে লাহে মই তাইৰ কাষত বহি তাইৰ হাতত ধৰিছিলোঁ। মোৰ স্পৰ্শই নন্দিতাক কিছু সকাহ দিলে। মই তেতিয়া ফুচফুচাই ক'লোঁ যে তুমি একেবাৰে ভয় নকৰিবা, মই সদায় তোমাৰ লগতে আছোঁ। বিপদ যিমানেই ডাঙৰ নহওক কিয়, মই তোমাক অকলে কেতিয়াও এৰি নাযাওঁ। নন্দিতাই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিল যে মোৰ প্ৰেম কেৱল প্ৰেমেই নহয়, নিৰাপত্তা, বিশ্বাস আৰু সাহসো আছিল। সেইটো মুহূৰ্ততে ৰোমাঞ্চ আৰু ছাছপেন্স একেলগে প্ৰতিফলিত হৈ পৰিছিল। এফালে যদি ম্লান পোহৰ আৰু আনফালেদি দুখন হৃদয় ইজনে সিজনৰ ওচৰত আছিল। এতিয়া মোৰ ভিতৰত জুই জ্বলি উঠিছিল, মোৰ অন্তৰত ভয়, খং আৰু সত্যৰ মিশ্ৰণ। মই মনতে ভাবিবলৈ ধৰিলোঁ এতিয়া সেই ল'ৰাটো আৰু বাচি নাথাকিব। মই যিকোনো মূল্যৰ বিনিময়ত নন্দিতাক সুৰক্ষিত কৰিবই লাগিব। পিছৰ কেইদিনমানত মই সকলো সযতনেৰে কৰিলোঁ।
ফোন কল আৰু বাৰ্তা সংগ্ৰহ কৰা স্ক্ৰীনশ্বটবিলাক মই মোৰ বান্ধৱীসকলৰ পৰা সহায় বিচাৰিছিলোঁ। কেমেৰাৰ ফুটেজ আৰু প্ৰমাণ সংগ্ৰহ কৰিছিলোঁ। প্ৰতিটো সৰু সৰু খোজ এতিয়া মই লক্ষ্য কৰিবলৈ ধৰিলোঁ। এদিন ৰাতি গোটেই চহৰখন নিদ্ৰাত থকাৰ সময়তে মই সেই ব্লেকমেইলিং কৰা ল'ৰাজনৰ মুখামুখি হ'লোঁ। এটা আন্ধাৰ ৰাস্তা বৰষুণৰ টোপালৰ সন্মুখত আছিলোঁ আমি দুয়ো। সেইটো সময়ত ষ্ট্ৰীট লাইটবিলাক ম্লান হৈ আছিল যদিও মোৰ চকু কেৱল সেই ল'ৰাটোৰ ওপৰতে নিবদ্ধ হৈ আছিল। সেই ল'ৰাটোৱে তেতিয়া কৈ আছিল যে নন্দিতা কেৱল মোৰ যদি তাই নহয় তেতিয়াহ'লে মই কাৰোৰেই তাইক হ'বলৈ নিদিওঁ। কথাবিলাক শুনাৰ লগে লগে মোৰ হৃদয় স্পন্দন তীব্ৰ হ'বলৈ ধৰিছিল। সেইটো সময়ত খং আৰু প্ৰেমৰ মিশ্ৰণে মোৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছিল। মই তেতিয়া নিম্ন কণ্ঠস্বৰত ক'লোঁ যে তাইৰ সন্মান স্পৰ্শ কৰিবলৈ তোমাৰ সাহস কেনেকৈ হ'ল? তাৰ পিছ মুহূৰ্ততে আমাৰ দুয়োৰে মাজত সংঘৰ্ষৰ সৃষ্টি হ'ল। বৰষুণত টানি টানি অনা আমাৰ সংগ্ৰামখনে ৰাস্তাত এক ৰোমাঞ্চকৰ দৃষ্টিৰ সৃষ্টি কৰিছিল। সেইটো সময়ত ব্লেকমেইল কৰা ল'ৰাজনে তেওঁৰ ফোনৰ পৰা কিছুমান মেছেজ ডিলিট কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই তাক ইমান জোৰেৰে ধৰি আছিলোঁ যে সি সেইবিলাক কৰিবলৈ নোৱাৰিছিল। মই এতিয়া তাৰ মোবাইলৰ পৰা সকলো মেছেজ ভিডিঅ' মোৰ লগৰ বন্ধুবিলাকৰ ওচৰলৈ পঠাই দিছিলোঁ। সেইবাবে এতিয়া ব্লেকমেইলিং কৰা ল'ৰাজনৰ চকুত ভয় দেখা পোৱা গৈছিল। সি বুজি পালে যে এতিয়া তাৰ সকলো খেল খতম হৈ গ'ল। এনেকৈয়ে কিছু সময়ৰ পিছতে বৰষুণত তিতি তিতি নন্দিতা দৌৰি আহিল। তাইৰ চকুত ভয় আৰু সকা দুয়োটাই আছিল। মই তাইক এতিয়া জোৰেৰে সাবটি ধৰিলোঁ। নন্দিতাৰ মূৰটোৱে মোৰ বুকুখনত স্পৰ্শ কৰিছিল। প্ৰথমবাৰৰ বাবে আমাৰ উশাহবোৰ এক গভীৰ হৈ পৰিছিল। সেই নিশা মই কেৱল নন্দিতাক বচোৱাই নাছিলোঁ, মই প্ৰমাণ কৰি দিলোঁ যে প্ৰকৃত প্ৰেম কেৱল হৃদয়ৰ পৰাই নহয়, সাহস আৰু সুৰক্ষাৰ পৰাও হয়। মই মৃদুভাৱে ফুচফুচাই ক'লোঁ যে এতিয়া তোমাক ভয় খুৱাবলৈ কোনেও আহিব নোৱাৰে, মই সদায় তোমাৰ লগতে আছোঁ। নন্দিতাই তেতিয়া মোৰ চকুলৈ চাইছিল আৰু প্ৰথমবাৰৰ বাবে তাই অনুভৱ কৰিলে যে হৃদয়ৰ সম্পূৰ্ণ শক্তি। তাই তেতিয়া ভাবিলে যে এইজনেই আছিল সেইজন ল'ৰা, যিজন ল'ৰা তাইৰ বাবে যিকোনো কাম কৰিবলৈ সাজু আছে। বৰষুণত তিতি থকা সেই আৱেগিক মুহূৰ্তটো আমাৰ বাবে সেই সময়ত ৰোমেণ্টিক মুহূৰ্ত আছিল। এতিয়া আমাৰ দুয়োজনৰ বাবে ভয়ৰ ছাছপেন্স শেষ হৈ গ'ল। আমাৰ দুয়োৰে হৃদয়ত একেলগে ৰোমাঞ্চ আৰু সুৰক্ষাৰ অনুভূতিবোৰে এতিয়া থিতাপি লৈছিল। সেই নিশা বৰষুণৰ টোপালবোৰ আন্ধাৰ ৰাস্তাবোৰত ভৰি পৰিছিল। সেইদিনা মই অনুভৱ কৰিলোঁ প্ৰথমবাৰৰ বাবে মোলৈ বেলেগ ধৰণৰ এটা চাউনি দিছিল। চকুলোৰে চকুলো টুকিছিল যদিও তাৰ প্ৰভাৱ তাইৰ হাঁহিটোত লুকাই আছিল। এতিয়া মোৰ হৃদয়ৰ স্পন্দনবিলাকো বেগেৰে বাঢ়িবলৈ ধৰিছিল, যেন বৰষুণৰ টোপালবোৰে মোৰ হৃদয়ত নাচিবলৈ ধৰিছে। নন্দিতাই ফুচফুচাই ক'লে যে ইমান দিন মই অন্ধ হৈ আছিলোঁ। সঁচাকৈয়ে মোক ৰক্ষা কৰাজন মোৰ লগত সদায় আছিল, কিন্তু মোৰ ভয় লাগে এই বিপদ আকৌ কেতিয়াবা আহিব নেকি বাৰু। মই তেতিয়া লগে লগে তাইৰ হাতখনত জোৰকৈ ধৰি ক'লোঁ যে ভয় কিয় কৰিছা তুমি? মই সদায় তোমাৰ লগতে আছোঁ। যিয়েই নহওক এতিয়া সময়বিলাক পাৰ হৈ গ'ল। এতিয়া কেৱল আমি দুয়ো, আন কোনোৱেই নাই। দুয়োৰে চকুত মাথো ইজনে সিজনৰ প্ৰতিবিম্ব আছিল। সেই সময়ত বৰষুণৰ টোপালবোৰ কান্ধত পৰি আছিল, যদিও আমাৰ হৃদয়ৰ উষ্ণতাই ঠাণ্ডাকো পৰাস্ত কৰিছিল। মই তেতিয়া মৃদুভাৱে ফুচফুচাই ক'লোঁ যে তোমাৰ সুখ আৰু মোৰ সুখ একেই নন্দিতা, আৰু এতিয়া মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। নন্দিতাই লাহেকৈ মোৰ চকুলৈ চাইছিল। মই এতিয়া অনুভৱ কৰিছিলোঁ মই কেৱল প্ৰেমেই নহয়, সাহস, নিৰাপত্তা আৰু বিশ্বাসো আছিল তাইৰ বাবে। নন্দিতাৰ এতিয়া অনুভৱ হ'ল যে মই সেই ল'ৰাজন, যিয়ে তাইৰ ভয় আৰু যন্ত্ৰণাক মই নিজৰ হৃদয়ত লৈছোঁ। তেনেতে হঠাৎ দূৰৰ পৰা এটা অদ্ভুত মাত প্ৰতিধ্বনিত হ'বলৈ ধৰিছিল। নন্দিতাৰ হৃদয়খন আকৌ এবাৰ ভয়ত ধপধপাবলৈ ধৰিছিল। মই তাইক এতিয়া টানকৈ ধৰি লৈছিলোঁ। লগে লগে ক'লোঁ যে তুমি কাৰোলৈ ভয় কৰাৰ প্ৰয়োজন নাই। এতিয়া যিমানেই যিয়েই নহওক মই তোমাৰ লগত সদায় আছোঁ। সেইটো মুহূৰ্ততে আমাৰ দুয়োজনৰে ভয় আৰু ৰোমাঞ্চ একত্ৰিত হ'ল। এইটো সময়ত আন্ধাৰ পৃথিৱীখনৰ ক'ৰবাত যদিও বিপদ আত্মগোপন কৰি আছিল সেইটো আমি জনা নাছিলোঁ। দুটা হৃদয় বৰষুণত তিতি যেতিয়া আমি একত্ৰিত হৈ ঘৰলৈ উভতি আহিছিলোঁ, সেইটো মুহূৰ্তত আমাৰ প্ৰথম আৱেগিক আৰু ৰোমেণ্টিক মুহূৰ্তবিলাক আজীৱন স্মৃতি হৈ পৰিছিল। কেইদিনমানৰ পিছত প্ৰদীপ খুৰাৰ সন্মতি সাপেক্ষে মোৰ আৰু নন্দিতাৰ বিয়া হ'ল। চহৰৰ শীতল বতাহ ফুলৰ সুগন্ধিৰে ভৰি পৰিছিল। মণ্ডপটো ৰঙীন কাপোৰ আৰু জিলিকি থকা পোহৰেৰে জিলিকি উঠিছিল। মণ্ডপত দুয়োজনে মুখামুখি থিয় হৈ থকাৰ সময়তে খুৰাই আৱেগিকভাৱে ক'লে যে মই সদায় ভাবিছিলোঁ মোৰ ছোৱালীজনীক ৰক্ষা কৰা কোনোবা থাকিব, আৰু সেই কোনোবাজন যে তুমিয়েই হবা সেইটো মই কেতিয়াও ভবা নাছিলোঁ মাধৱ। তেখেতৰ কথাটো শুনাৰ পিছত চকুত চকুলো বৈ আহিছিল যদিও ওঠত হাঁহি বিৰিঙি উঠিছিল মোৰ। মই আলফুলে নন্দিতাৰ হাতখনত ধৰিছিলোঁ। বিয়াৰ অনুষ্ঠানৰ মাজতে নন্দিতাই ফুচফুচাই ক'লে, তুমি কেৱল মোৰ ৰক্ষকে নহয়, তুমি মোৰ ভাগ্য। মই তেতিয়া লগে লগে হাঁহি এটা মাৰি ক'লোঁ যে তোমাৰ প্ৰেম মোৰ বাবে শক্তি। এতিয়া আৰু কোনো বিপদে আমাক কেতিয়াও পৃথক কৰিবলৈ নোৱাৰে।
নন্দিতা এতিয়া মোৰ ফালে চাই বুজিবলৈ পাৰিছিল যে তেওঁলোকৰ কাহিনী কেৱল প্ৰেমৰেই নহয়, সুৰক্ষা আৰু সাহস আৰু বিশ্বাসৰো আছিল। বিয়াৰ সংগীতৰ সময়ত আমাৰ চকু দুটা বাৰে বাৰে লগ হৈ গৈছিল। এতিয়া প্ৰতিটো হাঁহি, প্ৰতিটো চাউনিতে আমাৰ ৰোমাঞ্চৰ যাদু আছিল। প্ৰকৃত প্ৰেম কেৱল হৃদয় স্পন্দন নহয়, সাহস, নিৰাপত্তা আৰু বিশ্বাস। আৰু যেতিয়া এই তিনিওজনে একেলগে থাকে তেতিয়া কোনো বিপদে প্ৰেমৰ সন্মুখত থিয় দিবলৈ নোৱাৰে। আচলতে প্ৰকৃত প্ৰেম কেৱল পোৱাটোৱেই নহয়, ৰক্ষা কৰাটোও হয়। আৰু সেই প্ৰেমেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ জয়। গতিকে প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। নতুন এটা কাহিনীৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।